ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ শ্ৰদ্ধাৰ আত্মাৰ পিতা মহান গুৰুজনৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। মই আজি জীৱন্ত সাক্ষ্য দুটামান দিবলৈ ওলাইছোঁ। যিহেতু আমাৰ ছোৱালীজনীয়ে তাই আগষ্ট মাহৰ পৰা এনেই বহি আছিলে, তেতিয়া তাই খুব প্ৰাৰ্থনা কৰিছিলে, ময়ো প্ৰাৰ্থনা কৰিছিলোঁ যে তাই কিবা কৰ্ম সংস্থাপন এটা ঈশ্বৰে যুগুত কৰি দিয়ে। আৰু মই ভবামতে ওচৰতে যি ITI NCVTৰ যি স্কুলখন তাতে আমাৰ অপেনিং হ'ল, তাতে যদি এটা তেওঁ কৰ্ম সংস্থাপন পায়, ঈশ্বৰে যদি যুগুত কৰি দিয়ে, তেনেকৈ মই মনতে ভাবিছিলোঁ আৰু তাইৰ আগত মই প্ৰকাশো কৰিছিলোঁ। ঠিক তেনেকৈ ঈশ্বৰে মই মনে ভবা মতে, মই বিচৰা মতে মোক আশীৰ্বাদ কৰিলে। সেই ছোৱালীজনী তাতে সংস্থাপনটো পালে। আৰু দ্বিতীয়টো সাক্ষ্য হৈছে, যিহেতু আমি নাহৰকটীয়াৰ পৰা আহোঁ, নাহৰকটীয়াৰ পৰা আহোঁতে আমি কেতিয়াবা মটৰচাইকেলত আহোঁ, কেতিয়াবা স্কুটিত আহোঁ, কেতিয়াবা বাছত আহোঁ, কেতিয়াবা আমি টেংকাৰ গাড়ীতো আহোঁ। খুব অসুবিধা হয় আমাৰ অহা যোৱা কৰিবলৈ, আৰু প্ৰতিটো দেওবাৰে আহিবলৈ খুব ইচ্ছা যায় আৰু ঈশ্বৰৰ কৰ্ম কৰিবলৈ ইচ্ছা যায়। সেয়েহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে আমাৰ সামৰ্থ্য অনুযায়ী ঈশ্বৰে আমাক এখন চাৰিচকীয়া বাহন যুগুত কৰি দিয়ে। ঠিক তেনেকৈ ঈশ্বৰে সেয়াও মনৰ আশা পূৰ কৰি দিলে। ধন্যবাদ দিছোঁ প্ৰভু আৰু মহান গুৰুজনকো আৰু আমাৰ মণ্ডলী ডাক ডাকীসকলকো। আৰু তৃতীয়টো, আমাৰ সন্তানটোৰ এটা অসুস্থতাত ভুগি আছিলে, যিটো সেই সন্তানটোৰ 3 মাহ এটা তাৰ মেডিচিন কোৰ্চ কৰি থকা হৈছিলে। কিন্তু সন্তানটোৰ 3 মাহৰ পিছত আকৌ যেতিয়া চেকআপ কৰিলোঁ, তেতিয়া তাৰ সুস্থ হ'ল সি সন্তানটো। আৰু তাৰ সাক্ষ্য আছে আমাৰ শহু দেউতাৰ